আপোনালোকে চাই আচৰিত হ'ব যে জিচিবি গাড়ীয়ে সদায় কাম কৰি থাকে, কিন্তু জিচিবি কেতিয়াও পাল্টি খোৱা মই দেখা নাই। কিন্তু ইয়াতে হঠাৎ কাম কৰি থকাতে এটা ছাইড মাটি একদম নৰম হোৱাৰ কাৰণে গাড়ীটো এনেকৈ পাল্টি খাই যায়। পাল্টি খাওঁতে কোনো ক্ষতি হোৱা নাই, ড্ৰাইভাৰৰো একো হোৱা নাই, গাড়ীৰো একো ক্ষতি হোৱা নাই, কিন্তু হয়তো বেলেগ জিচিবিৰ কাৰণে ৱেইট কৰি আছে, অলপ পিছত উঠাব। মোৰ খুৰা এটা কৈছে যে গাড়ীখনক ৰেষ্ট ল'ব দিছোঁ। গাড়ীখন এনেকৈ হোৱাতে মই সোধাতে কি হৈছে বুলি কোৱাতে এই হোৱাইট চাৰ্ট পিন্ধি থকা খুৰাজনে মোক কৈছে ভাতিজা এইটো ৰেষ্ট ল'বৰ কাৰণে দিয়া হৈছে। চ' আপোনালোকক কি ক'ম আৰু, মই এইটো আমাৰ লক্ষীপুৰ ৰাজহুৱা ফিল্ড, বহুত দিনৰ মূৰত কাম হৈ আছে। মই আগত বহুতকেইটা ভিডিঅ' বনাইছিলোঁ, ইয়াতে পানী লাগি লাগি থাকিছিল, এইফালেদি পানী হৈ আছিল, আপোনালোকে জানে। কিন্তু বৰ্তমান কামটো আহিছে, আমি ভাবোঁ যে সুকলমে গাড়ীখন উঠক আৰু আমাৰ লক্ষীপুৰ ৰাজহুৱা ফিল্ডখন অতি সোনকালে উন্নতি হওক। চ' যদি জিচিবিৰ ওপৰত মৰম থাকে চবকে দেখাৰ কাৰণে শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ক্ষয় ক্ষতি হয় ইঞ্চুৰেঞ্চৰ পৰা যাতে ক্লেইম কৰিলে পাই যায়, সেইকাৰণে ভিডিঅ'টো যাতে ভাইৰেল হৈ যায়। নে খুৰা কি কয়? বিশেষ একো ক্ষয় ক্ষতি হোৱা নাই, খালি ছাইডটো ডাউন খাই গৈছে। এইটো ছাইডত চকা আছিল, লাহে লাহে কাম কৰি আহি আছিল, এনেকৈ ধীৰে ধীৰে কাম কৰি আহি আছিল, কিন্তু ছাইডত মাটিৰ উৰ্বৰতাৰ শক্তি কম থকাৰ কাৰণে ৰাস্তাটো হেৰি হৈ যায়। এইটো মানে আমাৰ লক্ষীপুৰ ৰাজহুৱা ফিল্ডৰ ড্ৰেইনৰ কাম হৈ আছে, কাম তীব্ৰ গতিত চলি আছে, আৰু অতি সোনকালেই কামখিনি শেষ হ'ব বুলি আমি আশা কৰিছোঁ। না খুৰা কি কয়?